নমস্কাৰ ভাৰতীয় ইতিহাস সংকলন সমিতি কৰিমগঞ্জ জিলাৰ পৰা আজি আপোনালৈকে সাদৰ আমন্ত্ৰণ জনালো। আজি আমাৰ লগতে আছে অসমৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ নিৰঞ্জন কলিতা ডাঙৰীয়া। ডক্টৰ নিৰঞ্জন কলিতা স্যার গুৱাহাটী এছবি দেৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ও অসমীয়া বিভাগৰ সহযোগী অধ্যাপক। নিৰঞ্জন কলিতা স্যার নিজৰ লিখা 8খন কিতাপ আছে আৰু 12খন গ্ৰন্থ স্যার সম্পাদনা কৰিছে। স্যার রাষ্ট্র, জাতি, সমাজ আৰু অসমৰ সংস্কৃতিৰ ওপৰত বহু ৰিসার্চ পেপার পাবলিশ কৰি আছে। বৰ্তমানে স্যার APSC এর এজন সম্মানিত সদস্য। আরেকটা ডাঙৰ কথা হল যে ভারতীয় ইতিহাস সংকলন সমিতি আসাম প্রান্তর লেখক প্রমুখৰ দায়িত্ব আপুনি পালন কৰি আছে। আর সেই সাথে অসমৰ গবেষণামূলক আলোচনী ইতিহাস বার্তার আপুনি সম্পাদনার কাজও কৰি আছে। স্যার ভারতীয় বিদ্যাভারতীর অধীনস্থ শিশু সমিতির উপসভাপতির দায়িত্ব পালন করেছে আৰু অসম সাহিত্য সভাৰ আপুনি আজীবন সদস্য। স্যার আজি যে টপিকটো চুজ কৰিলে তা হল ভারতীয় জীবনত সাংস্কৃতিক ঐতিহ্য আৰু ইহার অন্তৰালৰ বিজ্ঞান ভিত্তি। তো স্যার প্রথমতে ভারতীয় ইতিহাস সংকলন সমিতি কৰিমগঞ্জ জিলাৰ পক্ষলৈ আপোনালোকে সাদৰ আমন্ত্রণ। স্যার আপুনি শুরু কৰিব পাৰিব। স্যার আপুনি নমস্কাৰ, শুভৰাত্ৰি। মই জয়তে কৰিমগঞ্জ জিলা ইতিহাস সংকলন সমিতিৰ মোৰ সশ্ৰদ্ধ বন্ধু তথা ভাতৃপ্ৰতিম, বিশেষকৈ আজিৰ অনুষ্ঠানটোৰ গুৰি ধৰোতা ভাতৃপ্ৰতিম নীলাঞ্জন দে ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা জনাইছো। কৰিমগঞ্জ জিলালৈকে যোৱাৰ মোৰ সৌভাগ্য হোৱা নাই যদিও বৰাক উপত্যকাৰ প্ৰতি মোৰ এক আজীৱন স্নায়বিক সম্পৰ্ক, আবেগিক সম্পৰ্ক এটা আছে। মই মৰ্মে মৰ্মে অনুভৱ কৰো আৰু বিশেষকৈ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ যি সুদীৰ্ঘ পৰম্পৰা, এই পৰম্পৰাত আমি ভালেখিনি বিজ্ঞান মনস্চিতাৰে দাঙি ধৰিব পৰা কিছুমান বিষয় আমি গ্ৰহণ কৰিছো, কাৰ্যসূচী হাতত লৈছো। প্ৰত্যেকখন জিলাৰে নিজৰ নিজৰ যি ঐতিহাসিক সম্বল বা সমল আছে, সেইবিলাকৰ ঐতিহ্য অনুসন্ধান কৰি সমগ্ৰ অসমৰ যিটো প্ৰাচীন কালৰ যি ঐতিহ্য আৰু পৰম্পৰা, সেইবিলাককো আমি অনুধাৱন কৰাৰ প্ৰয়োজন হৈছে। বুৰঞ্জীৰ যি পুনৰ লিখনৰ প্ৰয়োজন আজি আহি পৰিছে। বিকৃতকৰণৰ পিছত সুদীৰ্ঘ প্ৰায় 100 বছৰ বুলি ধৰিব পাৰি যোৱা 1 শতিকাত যিটো বিকৃতকৰণ আৰম্ভ হল, তাৰ বিপৰীতে আমি অতীতৰ শুদ্ধ ৰূপত আমাৰ ভাৰতীয় যি জীৱনধাৰাৰ মহানুভৱতা, সেই মহানুভৱতাক তুলি ধৰাৰ আজি এটা অত্যন্ত প্ৰয়োজন হৈ পৰিছে। আমি সেইকাৰণেই যিহেতু অসমৰে দুটি অতি প্ৰণিধানযোগ্য উপত্যকা ব্ৰহ্মপুত্ৰ আৰু বৰাক, এই দুখনি নৈয়েই আস্তে পৃষ্ঠে আমাক বান্ধি ৰখা যি বিশাল অসমীয়া সমাজ, এই অসমীয়া সমাজৰ লগত আজি মই বিশেষকৈ বৰাক উপত্যকাৰ বন্ধুবৰ্গৰ লগত একত্ৰিত হবলৈ পাই মই সঁচাই গৌৰৱ অনুভৱ কৰিছো। আৰু আমাৰ যি জাতীয় জীৱন, এই জাতীয় জীৱনৰ অন্তৰালত যি পৰম্পৰাগতভাৱে বহুকাল আগৰে পৰাই যি সাংস্কৃতিক ধ্যান ধাৰণা, ৰীতি নীতি, সংস্কাৰ আদি প্ৰচলিত হৈ আহিছে, সেইবিলাকৰ অন্তৰালত থকা প্ৰকৃত বিজ্ঞানৰ যি মনোভাৱ বা বিজ্ঞান ধৰ্মিতা অৰ্থাৎ বস্তুনিষ্ঠতা, তাৰ এটি আলোকপাত কৰাৰ কাৰণে মই প্ৰয়াস কৰিছো। আৰু এই সুযোগতে ভাৰতবৰ্ষৰ যি অতীতৰ মহানুভৱতা, ইয়াৰ যি গৰিমা, সেই গৰিমা সম্পৰ্কেও মই পুনতে কিছু কথা দাঙি ধৰিব মই বিচাৰিছো। আমি যদিও ভাৰতবৰ্ষৰ প্ৰাচীন ইতিহাসলৈ চাওঁ, তেতিয়া দেখা পাওঁ যে ভাৰতবৰ্ষক যদিও সনাতনী সংস্কৃতি বা ধৰ্ম দৰ্শনৰ কথা কোৱা হৈছে, মূলত এই সনাতনী ধৰ্ম সংস্কৃতি হৈছে ভাৰতীয় হিন্দু সংস্কৃতি। বহুতেই হিন্দু নামটো অৰ্বাচীন বা এতিয়াৰ বুলি ক'ব খুজিছে, কিন্তু দৰাচলতে নহয়। ভাৰতবৰ্ষৰ যি সৰস্বতী সভ্যতা, প্ৰাচীন ভাৰতবৰ্ষৰ সৰস্বতী সভ্যতা, সেই সভ্যতাই বহন কৰি অনা বিভিন্ন ধ্যান ধাৰণাবিলাক আমি আজিও নানা সংস্কাৰৰ মাজেদি আমাৰ মনৰ নিমজ্জিত কৰি ৰাখিছো হওক। আৰু কিছুমান এনেকুৱা মৌলিক গুণ ভাৰতবৰ্ষৰ সাংস্কৃতিক জীৱনত আছে, যি গুণবিলাক আমি আজিও চৰ্চা কৰি আছো। আৰু সেইবোৰ পুনৰ আমি সকলোৱে জানোৱেই, অনুভৱত, চিন্তাত, আমাৰ কাৰ্য আচৰণ এইবিলাকত আছেই। তাৰ পিছতো আমি তাক আৰু কিছু পৰিমাণে চৰ্চাৰ বা অনুশীলনৰ মাজেদি সক্ৰিয় ৰূপত যিবোৰ অনুদ্ঘটিত হৈ থকা বিষয়, সেই অনুদ্ঘটিত হৈ থকা বিষয়বিলাক সক্ৰিয় ৰূপত আমি পুনৰ আমাৰ সন্মুখলৈ লৈ অহাটো আজি সময়ৰ প্ৰয়োজন বা দাগ বুলি
ক'ব পৰা যায়। এইখিনিতে মোৰ বিশেষভাৱে গোটেই ভাৰতবৰ্ষৰ মহাজীৱনক আধুনিক ভাৰতবৰ্ষৰ যি নিৰ্মাতা স্বামী বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস, ৰবীন্দ্ৰনাথ ঠাকুৰ সম্পৰ্কে সমগ্ৰ ভাৰতবৰ্ষৰ যি বঙালী বা বাঙালী সমাজ, সেই সমাজৰ এটা ডাঙৰ উক্তি আছে যে ৰবীন্দ্ৰনাথ ঠাকুৰে গোটেই জীৱনত যিমানখিনি ৰচনা কৰিল, সেই ৰচনাখিনি বঙালী ভাইসকলে ক'ব খোজে যে তেওঁলোকে এটা জীৱনত পঢ়িও শেষ কৰিব নোৱাৰে। বিবেকানন্দৰ যি আদৰ্শই আধুনিক ভাৰতবৰ্ষ নিৰ্মাণ কৰিছিলে, তাৰ লগত আৰু কেইবাগৰাকীও মহাপ্ৰাণ প্ৰতিভা আমাৰ ভাৰতবৰ্ষই জন্ম দিছিলে, আৰু সেই প্ৰতিভাৰ যি স্বীয় চিন্তা আৰু আদৰ্শ, সেই আদৰ্শৰ দ্বাৰাই আমি আজিও অনুপ্ৰাণিত হৈ আছো। সেইকাৰণে মোৰ ক'বৰ মন যায় যে ভাৰতবৰ্ষৰ যি সনাতন ঐতিহ্য আৰু সংস্কৃতি, এই সংস্কৃতি হৈছে দৰাচলতে হিন্দু সংস্কৃতি। হিন্দু সংস্কৃতিত আমি দেখিছো জননী জন্মভূমিস্ব স্বৰ্গাদপি গৰীয়সী বুলি কওঁ, বা পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰম তপ পিতৰো বন্দে বুলি আমি পিতৃৰ যি পূজা, মাতৃৰ যি পূজা, এই সকলোবোৰ আমি আজিও আমাৰ জীৱনত ধাৰণ কৰি ৰাখিছো। ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিৰ বা হিন্দু সংস্কৃতিৰ তেতিয়াহ'লে মূল উৎস বা বৈশিষ্ট্য কি? এই বৈশিষ্ট্যৰ কথা ক'বলৈ গ'লে আমাৰ মনতেই কেইটামান গুণৰ কথা আহে। সেই গুণবিলাকৰ ভিতৰত আমি দেখা পাইছো যে ভাৰতবৰ্ষৰ মানুহে নৈতিক সুচিতা, ঔদাৰ্য, সহনশীলতা, উদাৰতা, পবিত্ৰতা, এইবিলাকক আমি সদায় উচ্চ স্থান দি আহিছো। আৰু প্ৰকৃত সেইজনেই ভাৰতৰ সন্তান যি নিজে হিন্দু হোৱাৰ গৌৰৱৰ অধিকাৰী হ'ব পাৰিছে। এই হিন্দু এক ধৰ্ম নহয়, ই এক বিশাল বিস্তৃত আৰু গভীৰ এক সনাতন ঐতিহ্য, যাক আমি সংস্কৃতি বুলি কওঁ। কিন্তু বৰ্তমান কালৰ যি সংকীৰ্ণ, খণ্ডিত, বহুধা বিভক্ত যি হিন্দু চেতনা, এই হিন্দু চেতনা পুনৰ এক অখণ্ড জাতীয় চেতনালৈ যদি আমি উন্নীত কৰিব নোৱাৰো, আৰু আমাৰ ভিতৰত এই ব্ৰিটিছসকল অহাৰ আগৰে পৰাই বিশেষকৈ মোগলৰ যি ইছলামৰ বা তুৰ্কী আফগানৰ পৰা আৰম্ভ কৰি মোগলৰ যি আক্ৰমণ, সেই আক্ৰমণৰ পৰা এই ব্ৰিটিছসকল যোৱাৰ পিছলৈ আজিলৈকেও আনকি আমাৰ ভিতৰত যে ৰন্ধে ৰন্ধে শিপাই থকা যি কাপুৰুষালী, হিংসা, প্ৰতিহিংসা, সাম্প্ৰদায়িকতা, বৰ্ণভেদ, জাতিভেদ, নিছক ধৰ্মীয় গৰামী, এইবিলাক হৈছে বহুমুখী দানৱ। এই দানৱৰ যি ৰক্তবীজ, এইবিলাকক যদি আমি উৎখাত কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ কিন্তু গত্যন্তৰ নাই বুলি ক'ব পাৰি। সেইকাৰণে মই আৰম্ভণিতে স্পষ্ট কৰিব খুজিছো যে আচলতে আমাৰ ভাৰতবৰ্ষৰ যি জ্ঞান সূৰ্য, যাক আমি সংস্কৃতি নাম দিওঁ, যি সংস্কৃতি ইয়াত মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰই সেই সৰজনৈৰ তীৰতেই ঋষি বশিষ্ঠৰ নিৰ্দেশানুক্ৰমে ভাৰতবৰ্ষত সমাজ জীৱন আৰম্ভ কৰিছিল, আৰু সেই সমাজ জীৱনৰ যি উচ্চ স্তৰৰ আৰ্হি, সেই আৰ্হিবিলাকেই কালক্ৰমত আমি সত্যৰ এটা যুগ পাৰ হৈ দাপৰ যুগত শ্ৰীকৃষ্ণৰ মাজেদি, ভগৱান শ্ৰীকৃষ্ণৰ মাজেদি যি গুৰু আৰু শিষ্যৰ যি পৰম্পৰা, সেই পৰম্পৰাত পুনৰ আমি গীতাৰ যি মূল কথন, সেই কথনক পুনৰ আমি আৱিষ্কাৰ কৰিছিলো। আৰু সেই গুৰু শিষ্যৰ পৰম্পৰাই ভাৰতীয় সংস্কৃতিৰ আজিও মূল উপজীব্য হৈ আছে বুলি আমি দৃঢ়তাৰে ক'ব পাৰো। গতিকে আমি জানিব লাগিব যে হিন্দু নামৰ মহত্ব কি। আমি দেখা পাইছো যে ভাৰতীয় সংস্কৃতি সংঘৰ্ষ আৰু ধ্বংসৰ বিপৰীতে সহযোগিতা আৰু ঐক্যৰ ওপৰত আধাৰিত এক বিশাল হিন্দু সংস্কৃতি। এইটো কথা আমি পাহৰিলে নহব যে ভাৰতবৰ্ষৰ সংস্কৃতি সংঘৰ্ষ আৰু ধ্বংসৰ বিপৰীতে সহযোগিতা আৰু ঐক্যৰহে সংস্কৃতি। ইংৰাজে যে দেখুৱাই দিছিল আৰ্যসকলে মধ্য এছিয়াৰ পৰা আহি ইয়াৰে থলুৱা আদিবাসীসকলক পৰাস্ত কৰি কেনেকে অথবা দাসৰূপে থাকিবলৈ বাধ্য কৰি নিজে ইয়াত স্বয়ম্ভু হৈ যি উচ্চ স্তৰৰ জাতি সভ্যতা প্ৰতিষ্ঠা কৰিছিল, এয়া আছিল ব্ৰিটিছৰ দৃষ্টিভংগী। প্ৰকৃততে জানো সেয়া সঁচাকৈ জানো আৰ্যসকল মধ্য এছিয়াৰ পৰা আমাৰ ইয়ালৈকে আহিছিল? কিন্তু কেতিয়াও ইতিহাসে তেনেকুৱা কথা নকয়। আৰু আৰ্যসকলৰ যদি মধ্য এছিয়াৰ পৰা অহাৰ কিবা প্ৰাচীন ভৌগোলিক বা ঐতিহাসিক সত্যতা আছে, তেতিয়াহ'লে কোনো শাস্ত্ৰ, কোনো পুথি, শিলাস্তম্ভ, শিলালেখ, ৰত্নতত্ত্ব, পুৰাতত্ত্ব এইবিলাকত ক'তোৱে আমি তেনেকুৱা ধৰণৰ দৃষ্টান্ত বা উৎস দেখা নাপাওঁ। গতিকে ইংৰাজসকলৰ মূল উদ্দেশ্যই আছিলে যে বহুকাল আগৰে পৰাই গোটেই বিশ্বকেই নেতৃত্ব দিব পৰা যি স্বাধীন নামৰ এই ভাৰতবৰ্ষ, এই ভাৰতবৰ্ষখনৰ যিখনক আমি জীৱন্ত ৰাষ্ট্ৰ বুলি কৈছো, এই জীৱন্ত ৰাষ্ট্ৰখনৰ বুকু
ইংৰাজসকলে কৰিলে কি, আৰ্য অনাৰ্য, আদিবাসী অনাদিবাসী, উত্তৰ দক্ষিণ পূব পশ্চিম, হিন্দু অহিন্দু, ব্ৰাহ্মণ অব্ৰাহ্মণ, স্পৃশ্য অস্পৃশ্যৰ মাজত সুকীয়া সুকীয়াকৈ ইংৰাজসকলে তেনেকে সত্তাৰ সৃষ্টি কৰিলে। আৰু তেওঁলোকৰ উদ্দেশ্য আছিল এই ধৰণে ভাগ বিভাজন কৰি আমাৰ যি মহান ঐক্য ভাৱনা, সেই ঐক্য ভাৱনাক বিনষ্ট কৰা। আৰু সেই ক্ষেত্ৰত তেওঁলোক কিছু পৰিমাণে সফলো হৈছিল। কিন্তু ভাৰতবৰ্ষৰ যি ভাৱাত্মক ঐক্য, যি ঐক্য ধৰ্ম, যি ধৰ্ম আকৌ ন্যায় সততা আদিৰ আধাৰত প্ৰতিষ্ঠিত, সেই ধৰ্মক কেতিয়াও আজিও অক্ষুণ্ণ আছে। অনাদি অনন্ত কাল ধৰি ভাৰতবৰ্ষই নিজৰ যি স্বকীয় ঐশ্বৰ্য আৰু ধৰ্ম, সেই ধৰ্ম কিন্তু অনাদি কাল ধৰি অক্ষুণ্ণ কৰি ৰাখিব। কিন্তু ৰাখিব কোনে? মই ভাবো যে আমাৰ দৰে, আপোনাৰ দৰে যিসকলে প্ৰকৃততে ভাৰত মাতাক নিজৰ মাতৃ হিচাপে গণ্য কৰে। মহাভাৰতত যেতিয়া মহাপ্ৰাণ ভীষ্মই কৈছিল যে গোটেই ভাৰতবৰ্ষখন হৈছে মোৰ মাতৃৰ দৰে আৰু আইৰ দৰে, আৰু এই আইৰ যি আচল বস্ত্ৰ, এই বস্ত্ৰক ৰক্ষা কৰাৰ দায়িত্ব ভাৰতবৰ্ষৰ প্ৰতিগৰাকী সন্তানৰ। গতিকে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী সন্তানে যি নিজকে হিন্দু বুলি গৌৰৱ অনুভৱ কৰিব পাৰে, সনাতন সংস্কৃতিৰ কথা অনুভৱ কৰিব পাৰে, তেওঁহে ভাৰত মাতাৰ যি মহত্ব, সেই মহত্ব তেওঁ অনুভৱ কৰিব পাৰিব। কিন্তু আমি এইখিনিতে মন কৰিব লাগিব যে ভাৰতবৰ্ষই আজি কিয় বাৰু ভ্ৰান্ত সংস্কৃতিৰ খালত ককবকাই পৰি থাকিবলগীয়া হৈছে। আমাৰ সকলো সেই অতীতৰ গৌৰৱ ৰাখি আজি প্ৰায় নিশ্চিন্ন হৈ যোৱাৰ উপক্ৰম হল কিয়? আজি ব্ৰিটিছসকল যোৱাৰ পিছতো আমি প্ৰায় 70-72 বছৰে অন্ধ অনুকৰণ আৰু অনুসৰণৰ যি দাসত্ব, সেই দাসত্বৰ মাজত আমি আজিও কিয় পদ গৈ থাকিবলগীয়া হৈছো? সেই আৱৰণৰ পৰা মুক্ত হৈ আমি শুদ্ধ ৰূপত অতীতক বিশ্লেষণ কৰি বৰ্তমানৰ মাজেদি ভৱিষ্যতক আমি কিয় নিৰূপণ কৰিব পৰা নাই? তাৰ অন্তৰালত আমাৰ কি এনে আপুৰুষতা ক্ৰিয়া কৰি আছে, সেইবোৰ কথা কিন্তু আজি সমানেই বিচাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে। এই কথাবোৰক বাদ দি কিন্তু আমি আগুৱাব নোৱাৰিম। প্ৰকৃত সত্য আমি উদ্ঘাটন কৰিবই লাগিব। এই সত্যৰে আধাৰটো হৈছে বিজ্ঞান। ভাৰতবৰ্ষৰ সংস্কৃতিৰ যি গৌৰৱশালী পৰম্পৰা, সেই পৰম্পৰাৰ অন্তৰালত আমি যিবোৰ বিজ্ঞানমূলক যিবোৰ সংস্কাৰ, ৰীতি নীতি, আচাৰ বিচাৰ, অনুভৱ আদি আমি পালন কৰি আহো, সেই আমাৰ দ্বাৰা পালিত হোৱা লোককৃষ্টি সংস্কৃতিৰ সেই বৈশিষ্ট্যবোৰ, তাৰ অন্তৰালত থকা বিজ্ঞান মানসিকতা কি আমাৰ কিন্তু জাতীয় জীৱনে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিয়ে জনাটো দৰকাৰ। আৰু এইখিনিতে মোৰ কবৰ মন যায় যে সংস্কৃতিৰ ধাৰিকা শক্তি হৈছে মাতৃ, নাৰী। নাৰীয়ে নিজৰ সংৰক্ষণৰ মাজেদি, বিস্তাৰৰ মাজেদি তেওঁলোকে পৰম্পৰাক ধাৰণ কৰে। আৰু সেই কাৰণে নাৰীক ভাৰতীয় সমাজে সদায় দেৱীৰ ৰূপত স্থান দিছে। নাৰী ভাৰতীয়ৰ কাৰণে দেৱীয়েই নহয়, পূজাৰ আদ্যা শক্তি স্বৰূপা, আৰু সকলোৰে শীৰ্ষত নাৰীৰ স্থান। তেতিয়াহলে এইখন পুণ্যভূমি ভাৰতবৰ্ষক আমি দেখা পাওঁ যে বিভিন্ন উৎসই কোনোতেই প্ৰথম সংস্কৃতি বিশ্ব ভৰহ বুলি কৈছিল। তাৰ মানে ভাৰতবৰ্ষই হৈছে সংস্কৃতিৰ জননী। সমগ্ৰ বিশ্বক নেতৃত্ব দিব পৰা সংস্কৃতিৰ সৃষ্টি ভাৰতবৰ্ষতে হৈছে। এইখিনিতেই মই গৌৰৱেৰে কবৰ মন যায় যে এই সংস্কৃতি শব্দটোৰ যি আৰম্ভ, এই আৰম্ভ হৈছিলে ঋগবেদতে। ঋগবেদতে সংস্কৃতিৰ প্ৰায় 33 বাৰ ঋগবেদতে সংস্কৃতি শব্দটোৰ ব্যৱহাৰ কৰিছে। আধুনিক ভাৰতবৰ্ষত সংস্কৃতিক অতি সুন্দৰ ৰূপত, ব্যাপক ৰূপত প্ৰতিষ্ঠিত কৰা অন্যতম ব্যক্তিগৰাকী আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ। অসমীয়া সমাজত, আধুনিক অসমীয়া সমাজ আৰু সংস্কৃতিত এই সংস্কৃতিৰ ধাৰণাটো আৰু বেছি ব্যাপ্ত কৰি তোলা দ্বিতীয়গৰাকী ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিছতেই দ্বিতীয়গৰাকী ব্যক্তি হৈছে মহাপ্ৰাণ আন এগৰাকী অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালা। আমি জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁৰ অদ্বিতীয় অপ্ৰকম্পিত যি শিষ্য মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ, তেওঁসকল আছিল সংস্কৃতিৰে আধাৰ, ধাৰক, বাহক, সংবৰ্তক আৰু যুগাগ্ৰগামী তেওঁলোক আছিল মহাপুৰুষ। গতিকে এই সংস্কৃতিৰ বিশ্বভৰা বুলি ভাৰতবৰ্ষক যেতিয়া কলে, আৰু এই কথাটো ইতিমধ্যে আমি দেখা পাইছো যে বিশ্ব গায়ত্ৰী যি পৰিয়াল, এই পৰিয়ালেও স্বীকৃতি দিছে। এইটো এটা বৰ তাৎপৰ্যপূৰ্ণ কথা। কিন্তু ইয়াৰ বিপৰীতে যেতিয়া আমি দেখা পালো, মই অকমান আগতেই কলো যে আজি আমি কিয় ভ্ৰান্ত সংস্কৃতিৰ খালত ককবকাই পৰি থাকিবলগীয়া হলো।
তাৰ কাৰণেই হৈছে ইউৰোপৰ আক্ৰমণ আৰু আগ্ৰাসন। আমাৰ এই কথাবোৰ অকমান বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি বিচাৰ কৰো তেতিয়াহ'লে পাশ্চাত্যৰ যি ইংৰাজী শিক্ষা সভ্যতাৰ মাজেদি আমাক যিখন ভগবাদী সমাজৰ মুখামুখি কৰি দিলে, দুৱাৰ মুকলি কৰি দিলে আজিৰ পৰা 200-250 বছৰ আগতেই, সেই সমাজখনৰ আৱৰ্ততেই যেন আমি এতিয়াও বৰ্তি আছো। তাৰ পৰা মোহমুক্ত হৈ আমি ত্যাগৰ ভাৱনাৰে, কল্যাণৰ ভাৱনাৰে আমি অতীতৰ যি গুণ গৰিমা তাক কিন্তু আজিও চাব পৰা নাই বা শীৰ্ষত তুলি ল'ব পৰা নাই। এই কথাখিনি সমানেই কিন্তু মন কৰিব লাগিব। আৰু সেইকাৰণে দেখা পাইছো যে 19বিংশ শতিকাৰ শেষত পাশ্চাত্য ভগবাদ বস্তুবাদৰ দ্বাৰা আক্ৰান্ত যিখন ভাৰতবৰ্ষ, সেই ভাৰতবৰ্ষই আজিও সেইকাৰণে আমি মোহগ্ৰস্ত হৈ পৰপদলেহী হৈ পৰমুখাপেক্ষী হৈ আমি ৰৈ আছো। স্বামী বিবেকানন্দই যেতিয়া 1893 খ্ৰীষ্টাব্দৰ 11 ছেপ্টেম্বৰত যেতিয়া চিকাগো বক্তৃতা দিছিল, মাত্ৰ 6 মিনিটৰ বক্তৃতা, তাকো 2 মিনিটৰ বক্তৃতা, 2 মিনিট গৈছিল হাত চাপৰিত, আৰু মাত্ৰ 4 মিনিটৰ বক্তৃতাত তেওঁ যি ধৰণে ভাৰতবৰ্ষৰ মহত্ব, ঋগ্বেদৰ মহিমা, গীতাৰ দৰ্শন তুলি ধৰি বিশ্বৰ শ্ৰেষ্ঠ ধৰ্মবেত্তাৰ তেওঁ স্বীকৃতি লাভ কৰিছিল, তাৰ মূলতে আছিল সনাতন ভাৰতবৰ্ষৰ যি মহত্ব তাক দেখুৱাই দিয়া। গোটেই বিশ্ববাসীয়ে সেই মহত্বৰ কথা স্বীকাৰ কৰিছে। সেইবোৰ কথা কিন্তু আমি আজিৰ ভাৰতীয়ই প্ৰায় এটা বিস্ফোৰণৰ মাজেদি, বিস্মৰণ বুলি যাক কয়, অৰ্থাৎ অতীতক পাহৰি পেলোৱা যি ভাৰতীয়, এই ভাৰতীয়ই কিন্তু সেইবোৰ কথা আজি অনুধাৱন আমি কৰিবলৈ আমাৰ হাতত এতিয়া সময় নাই। গতিকে এয়া জানো সঁচাকৈ দুখ লগা কথা নহয়? আমি সকলো ক্ষেত্ৰতে বিশ্বগুৰু আছিলো, বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰলৈ চাওকচোন, কিমান সুন্দৰ সুন্দৰ উদাহৰণ আমি দিব পাৰো। আজিৰ আধুনিক বিজ্ঞানেও বিশ্বই, ইউৰোপে বা আমেৰিকাই যি সৃষ্টি কৰিব পৰা নাই, সেই তেনেকুৱা তাতকৈ অধিক গুণৰে গুণান্বিত তেনেকুৱা কিন্তু বৈজ্ঞানিক সৃষ্টি ভাৰতবৰ্ষৰ অতীতৰ ভাৰতীয়ই কিন্তু নিৰ্মাণ কৰিছিল আৰু বিশ্বৰ মানৱ কল্যাণৰ হিতাৰ্থে তাক প্ৰয়োগ কৰিছিল। তেনেকুৱা উদাহৰণ কেইবাটাও দিব পৰা যায়। সেইকাৰণে আমি দেখা পাইছো, কিন্তু তাৰ বিপৰীতে পশ্চিমে আমাক শিকালে কি, যে আমাৰ যি বিজ্ঞানৰ ধাৰণা, এই বিজ্ঞানৰ ধাৰণা যেন পশ্চিমৰ পৰাহে আহিছে, ভাৰতত একো নাই। আৰু প্ৰাচীন গ্ৰীচকে আমি বিজ্ঞানৰ অবিসম্বাদী গুৰু ৰূপত আমি গ্ৰহণ কৰিছো। চাওকচোন কিমান লজ্জাজনক কথা। কিন্তু তাৰ এই যে এই গ্ৰীক হৈছে বা গ্ৰীক বা গ্ৰীচ, এই গ্ৰীচ হৈছে, গ্ৰীচত যিটো বিজ্ঞানৰ ধাৰণা আজিৰ পৰা মাত্ৰ অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 600 বছৰ মান আগতেহে গ্ৰীচত বিজ্ঞানৰ ধাৰণা আহিছিল। কিন্তু তাৰ বিপৰীতে ভাৰতবৰ্ষত কিন্তু বিজ্ঞানৰ যাত্ৰা আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব প্ৰায় 12,000 বছৰ। আমি যদি ঋগ্বেদৰ ৰচনা কাললৈ চাওঁ, পণ্ডিতসকলে ঠাউৰ কৰিছে যে 12,000 মান বছৰ খ্ৰীষ্টপূৰ্ব দেই, আজিতো 2000 বছৰ খ্ৰীষ্টাব্দ পাৰ হৈ গল, গতিকে আজিৰ পৰা 14,000 বছৰ আগতেই ঋগ্বেদৰ সৃষ্টি। কিন্তু আচৰিত লাগে যে ঋগ্বেদ সৃষ্টি হোৱাৰ আগতেই ভাৰতবৰ্ষত কিন্তু বিজ্ঞানৰ এনেকুৱা কিছুমান প্ৰকল্প, হাইপোথেচিছ আৰম্ভ হৈছিল, আৰু তাৰ আধাৰত মানুহে জীৱনৰ কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিছিল। ভাবিলে কিন্তু আচৰিত লাগে। আৰু কেনেকুৱা আছিল, সেই ঋগ্বেদ পূৰ্ব যুগতেই বিজ্ঞানৰ যি বিশেষ পদ্ধতি, বিজ্ঞান হৈছে বস্তুনিষ্ঠ কলা, আৰু বস্তুনিষ্ঠ অৰ্থাৎ ব্যৱহাৰিকতাৰ মাজেদি সিদ্ধান্তলৈ আহিব পৰা আৰু জীৱনৰ উপকৰণ শৈলী নিৰ্মাণ কৰিব পৰা যি জ্ঞান, সেই জ্ঞানকে আমি বিজ্ঞান বুলি কওঁ। চাওকচোন আগতে কি ধৰণৰ ব্যৱস্থা আছিল বিজ্ঞানৰ ক্ষেত্ৰত। আমি দেখা পাইছো প্ৰত্যক্ষীকৰণ, যাক পাৰ্চিপশ্যন বুলি কোৱা হৈছে, পৰ্যবেক্ষণ, যাক অবজাৰভেশ্যন বুলি কোৱা হৈছে, সেই ধৰণে পৰীক্ষা, এক্সপেৰিমেণ্ট, অনুমান, ইনফাৰেন্স আৰু প্ৰকল্প, হাইপোথেচিছ, এই 6টা বিষয় প্ৰাচীন কালতেই বিজ্ঞানৰ ক্ষেত্ৰত তেতিয়াৰ বিজ্ঞানীসকলে, জ্যোতিৰ্বিদ হওক, ৰসায়নবিদ হওক, ভূতত্ত্ববিদ হওক, কালতত্ত্ববিদ হওক, সকলোবিলাকে এইবিলাক বিজ্ঞানৰ বিষয় তেওঁলোকে কিন্তু ব্যৱহাৰ কৰিছিলে। এই ক্ষেত্ৰত আমি এটা সুন্দৰ উদাহৰণ দিব পাৰো যে প্ৰাচীন ভাৰতবৰ্ষৰ বিজ্ঞানৰ সাধনা, তেতিয়াৰ যি গুৰুমুখী শিক্ষা ব্যৱস্থা তাত কেনেধৰণে আছিল, তাৰ প্ৰমাণ দিবলৈকে সনক নামৰ এজন মুনিয়ে, সনক মুনি আমি সকলোৱে জানো, এই সনক মুনি এটা প্ৰশ্ন সুধিছিল নাৰদক, যে তুমি গুৰুগৃহত থাকি তুমি কি শিকিলা? তেতিয়া নাৰদে কৈছিল যে তেওঁ 64 বিদ্যা শিকিছিল। এই 64 বিদ্যাৰ ভিতৰত কি আছে? বেদ, ইতিহাস, পুৰাণ, ব্যাকৰণ, শ্ৰাদ্ধ তত্ত্ব, গণিত শাস্ত্ৰ, দৈৱবিদ্যা, কালবিদ্যা, অৰ্থ
শাস্ত্ৰ, তৰ্কশাস্ত্ৰ, ৰাজনীতি, দেৱবিদ্যা, ব্ৰহ্মবিদ্যা, ভূতবিদ্যা, ক্ষেত্ৰবিদ্যা মানে অস্ত্ৰ শস্ত্ৰৰ যুদ্ধ সম্পৰ্কীয় যিবোৰ কলা কৌশল তাক ক্ষেত্ৰবিদ্যা বুলি কয়। ক্ষেত্ৰীয় শব্দৰ পৰা হৈছে। ক্ষেত্ৰীয় শব্দটোৰ অৰ্থটো আকৌ গীতাত কৃষ্ণই বৰ ধুনীয়াকৈ দিছে। অৰ্থাৎ কৃষ্ণৰ মুখেৰে গীতাত অৰ্জুনক বুজাবলৈ যাওঁতে ক্ষেত্ৰীয়ৰ কথা কৈছে যে তুমি ক্ষেত্ৰীয়। তেতিয়া অৰ্জুনে সুধিলে ক্ষেত্ৰীয় মানে কি, মোৰ ধৰ্ম কি মই নিজেই নাজানো। তেতিয়া অৰ্জুনে কি কৈছিলে, গীতাৰ দ্বিতীয় যিটো যোগ সেই যোগত কৈছে যে ক্ষতাত্ৰায়তে ইতি ক্ষত্ৰিয়। তাৰ মানে যিসকলে আক্ৰমণকাৰীৰ কবলৰ পৰা আৰ্তজনক ৰক্ষা কৰে, উদ্ধাৰ কৰে। ক্ষত মানে আক্ৰমণ, ক্ষতত ত্ৰায়তে ইতি, তেওঁকেই ক্ষেত্ৰীয় বুলি কয়। গতিকে চাওকচোন কি সুন্দৰ কথা। গতিকে সেই ক্ষেত্ৰবিদ্যাৰ কথাও নাৰদে শিকিছিল। তাৰ উপৰিও আছিল নক্ষত্ৰবিদ্যা, এষ্ট্ৰলজি, গন্ধৰ্ববিদ্যা, ফাইন আৰ্টছ। আজি ফাইন আৰ্টছত গোটেই বিশ্বৰ ভিতৰতে চহকী ভাৰতবৰ্ষ আমি জানো। এইবোৰ 64 বিদ্যাত পাৰ্গত আছিল তেতিয়াৰ নাৰদ। গতিকে আপুনি চিন্তা কৰক, সেই সময়ৰ উচ্চ স্তৰৰ যি জ্ঞানৰ সাধনা এই ভাৰত ভূমিত হৈছিল। গতিকে এই তাৰ যি মহত্ব, অতুলনীয় কৃতি বা গুণ গৰিমা, এই সঁচাকৈ আমাৰ সন্মানৰ বিষয় নহয়নে, অনুভৱৰ বিষয় নহয়নে? গতিকে এই গোটেইবিলাক আচলতে সংস্কৃতিৰে পৰিচয়ক বুলি ক'ব পাৰো। এতিয়া এটা উদাহৰণ দিওঁ, পশ্চিমে কেনেধৰণে আমাৰ যি মহত্বক কাঢ়ি লৈ গৈ তেওঁলোকৰ শ্ৰেষ্ঠত্বখিনিক আজি বিশ্বৰ সন্মুখত দাঙি ধৰিছে। তাৰ মই মাত্ৰ এটা উদাহৰণ দিব খুজিছো। আমি কৈছো যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। এইটো সকলোৱে জানে, সাধাৰণ কথা, সৰু ল'ৰাৰ পৰা সকলোৱে জানে, নহয় জানো? প্ৰথম শ্ৰেণীত পঢ়া ল'ৰা ছোৱালীকেই বিজ্ঞানত কয়, বিজ্ঞানৰ ধাৰণা দিওঁতে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। কিন্তু তাৰ আৱিষ্কাৰক কোন? ডাঙৰ কাৰণে মানে পইণ্ট টু বি নটেড, আমাৰ কাৰণে মন কৰিবলগীয়া হৈছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, এইটো ডাঙৰ কথা নহয়। আমাৰ কাৰণে ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষক মূৰ্খৰ দৰে কোৱা হৈছে এতিয়াও পুথিবিলাকে যে নিউটনে আৱিষ্কাৰ কৰিছে, যাক আমি মাধ্যাকৰ্ষণ শক্তি বুলি কওঁ। এতিয়া মাধ্যাকৰ্ষণ শক্তি আজি বিশ্ববাসীয়ে জানে নিউটনে আৱিষ্কাৰ কৰিছে, আৰু পাশ্চাত্যক ডাঙৰকৈ দেখুৱাবৰ কাৰণে সেইটো কোৱা হৈছে যে নিউটনৰ সময় হল 1552 চন। 1552 খ্ৰীষ্টাব্দত নিউটনে মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰাৰ কথা কলে। কিন্তু ই জানো সঁচা? তাৰ বিপৰীতে আপুনি চাওক, মই ঋগবেদৰ কথা কলো, যি আজিৰ পৰা 14,000 বছৰ আগতে ৰচনা কৰিছিল। সেই 14,000 বছৰ আগতে ৰচনা কৰা ঋগবেদৰ 10, 149, 1 নম্বৰ আৰু 1:35 আৰু 1 নম্বৰ যি সূক্ত, বেদৰ একো-একোটা শ্লোকক সূক্ত বুলি কয়। এই নম্বৰ সূক্তবিলাকত কি কোৱা হৈছে, তাত এটা সূত্ৰ দিছে, সংজ্ঞা দিছে। ক্ষা সুষ্ণম পৰি প্ৰাদক্ষিণী। ক্ষা মানে পৃথিৱী, সুষ্ণম মানে সূৰ্যৰ, পৰি মানে চাৰিওফালে, প্ৰাদক্ষিণ পাতে ঘূৰে। গতিকে এই 4টা সংস্কৃত শব্দৰ 4টা অসমীয়া প্ৰতিশব্দ মই লগ কৰাই যদি এক কৰো, তেতিয়াহলে আমি তাৰ সমীকৰণটোৰ সমাধান পাম, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। ঋগবেদতেই ক্ষা সুষ্ণম পৰি প্ৰাদক্ষিণীত এই কথাষাৰ তেতিয়াই সূচনা হৈছিল। গতিকে আমাৰ যি জ্যোতিৰ্বিজ্ঞান, এই জ্যোতিৰ্বিজ্ঞানে সৌ তাহানিতেই এইবিলাক কথা কৈ গৈছিল। গতিকে ভাৰতীয়ৰ কাৰণে এইবোৰ নতুন নহয়, কিন্তু আমি আজি মূঢ় ভাৰতীয় সেই অতীতক বিস্মৰণ হল। বিস্মৰণ হোৱাৰ কাৰণে আমি সেই কথাবোৰ পাহৰি গলো, আৰু পাশ্চাত্যক, ইউৰোপক আমি সদায় শীৰ্ষস্থান দিলো, আৰু দাসত্বৰ বা ভৃত্যসুলভ মানসিকতাৰে সিহঁতে কোৱা কথাবোৰ, সিহঁতে দেখুৱাই দিয়া পথকে আমি অন্ধ অনুকৰণ কৰি আছো। এইটো কিন্তু সঁচাই এৰিবৰ হল। তেনেকুৱা চেতনা অৰ্থাৎ তেনেকুৱা মানসিকতা আমি ত্যাগ কৰিব লাগিব। তাৰ কাৰণে লাগিব অতীতৰ অভ্ৰান্ত, নিৰ্ভুল, একেবাৰে যিটো সম্পূৰ্ণ শুদ্ধ তেনেকুৱা ধৰণৰ ধাৰণা। গতিকে আমি অধ্যয়ন কৰিব লাগিব, অনুধাৱন কৰিব লাগিব, আৰু যিবোৰ বিকৃতকৰণ আছে সেই বিকৃতকৰণবোৰ আঁতৰাই আমি প্ৰকৃত সত্যক আমাৰ সন্মুখত তুলি ধৰাটো আমাৰ কিন্তু কাম। আৰু এই কাম কৰিবৰ কাৰণে ইতিহাস সংকলন যোজনা, ৰাষ্ট্ৰীয় ইতিহাস সংকলন যোজনাই আজি সুদীৰ্ঘ বছৰৰ পিছত বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। আৰু সেই কামৰে এটা অংশীদাৰ হিচাপে আমাৰ অসমত আপুনি, মই, আমাৰ দৰে শ শ ব্যক্তিয়ে এই ধৰণে সুস্থ চিন্তা চৰ্চাৰে আমাৰ সমাজক যি উত্তৰণ, এই উত্তৰণৰ কাৰণে আমিও কিন্তু কাম কৰিব লাগিব, আৰু সেই লক্ষ্যৰ কাৰণে আমি অগ্ৰসৰ হবই লাগিব। আৰু মই ভাবো যে তাৰেই এটা সাধাৰণ এটা এটোপাল, এটা পথ, এটা গতি
এখোজ আজিৰ এই আমাৰ আলোচনাৰ যিটো বিষয়, এটা মাত্ৰ এই গতিৰ ভাৰতীয় সাধনাৰ বিজ্ঞান সাধনাৰ এটা গতিৰ মাত্ৰ এখোজ বুলি মই আজিৰ আমাৰ এই কথাখিনি বা আমাৰ এই কথাখিনি যে শুনিব তেওঁলোকক মই এই কথাখিনি সেইকাৰণে ক'ব খুজিছো। আমি দেখা পাইছো যে জগত সৃষ্টিৰ মূলতে আছে এটা বিৰাট ঐক্য ভাৱনা। এই ঐক্য ভাৱনাক পাশ্চাত্যই বিভিন্ন ধৰণে দেখুৱাইছে। আমি সৌ সিদিনাখন ষ্টিফেন হেমিংৱে নহয় জানো, তেওঁ ঢুকালে, কৃষ্ণ গহ্বৰৰ কথা কৈছে, বিগ বেং থিয়ৰীৰ কথা কৈছে। এই বিগ বেং থিয়ৰীৰ কথা পাশ্চাত্যৰতো দান নহয়, আমাৰহে দান। আমিতো ঋগ্বেদতে বিগ বেং থিয়ৰীৰ কথাটো তাত তেতিয়াই স্পষ্টকৈ দাঙি ধৰিছে, যাক কোৱা হৈছে কৃষ্ণ গহ্বৰ বুলি। এনেকুৱা উদাহৰণ বিলাকো আমি আনিব লাগিব। গতিকে প্ৰাচীন কালৰ ঋষিসকলে আত্মানুসন্ধানৰ মাজেদি যি বহি বিজ্ঞান অৰ্থাৎ বহিৰ জগতৰ যি বিজ্ঞান, এই বিজ্ঞানক তেওঁলোকে গণ্য নকৰি আত্মানুসন্ধানৰ মাজেদি প্ৰকৃত জগত, জীৱন, ঈশ্বৰ, তাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সৃষ্টি কৰিছে। এইখিনিতে এটা কথা স্পষ্ট হ'ব লাগিব যে ইউৰোপ বা পাশ্চাত্যই বহি বিজ্ঞানত গুৰুত্ব দিয়ে, আৰু বহি বিজ্ঞানৰ দ্বাৰা আমি স্পষ্ট হ'ব লাগিব যে জগত সৃষ্টিৰ ৰহস্য জনা কেতিয়াও সম্ভৱ। কিন্তু গভীৰ আত্মানুসন্ধানৰ দ্বাৰাহে আমাৰ প্ৰাচীন ঋষিসকলে তাক সম্ভৱ কৰি তুলিছিল। কিয়? কাৰণ বহি বিজ্ঞানে সদায় জড় বস্তু হিচাপে গণ্য কৰে, কিন্তু ঋষিয়ে অন্তৰলোকৰ যি দিব্য দৃষ্টি, দিব্য জ্ঞান, সেই দিব্য জ্ঞানৰ দ্বাৰা সমগ্ৰ বিশ্বৰ মাজত একত্বৰ সন্ধান পায়, আৰু সেই একত্বৰে নাম হৈছে ঈশ্বৰ। গতিকে আমাৰ বিজ্ঞানৰ যি অন্বেষণ, এই অন্বেষণৰ গুৰিতেই আছে ঈশ্বৰ। আমি জনা উচিত যে মানুহৰ সবাতোকৈ চিন্তাৰ যি উচ্চ স্তৰ, এই উচ্চ স্তৰৰ আটাইতকৈ উচ্চ স্তৰ চিন্তাই হৈছে ঈশ্বৰ ভাৱনা। এই ঈশ্বৰ ভাৱনা অৰ্থাৎ ঈশ্বৰনো কি, এই কথাষাৰ আমি এতিয়া অকমান স্পষ্ট কৰিম। কি ধৰণে বাৰু ঈশ্বৰৰ ব্যাখ্যা কৰিম? আমি এই ধৰণে ক'ব পাৰো যে জগত সৃষ্টিৰ ৰহস্যৰ অন্তৰালত থকা যিটো গভীৰ সত্য বা ধাৱমান সত্য, এই ধাৱমান সত্যই হৈছে ঈশ্বৰ। জগত সৃষ্টিৰ অন্তৰালত থকা যি গভীৰ সত্য, সেই সত্যৰ নামেই হৈছে ঈশ্বৰ। আৰু এই ঈশ্বৰ ভাৱনাৰ পৰাই আধ্যাত্মিক চিন্তাৰো উৎপত্তি হৈছে। আধ্যাত্মিক উপলব্ধি যেতিয়া ব্যৱহাৰিকতাৰ মাজেদি আগবাঢ়ে, তেতিয়া সিয়েই নাম পাইছে বিজ্ঞান ভাৱনা। গতিকে সহজ ভাষাত বিজ্ঞান মনস্চিন্তা বা বিজ্ঞান চিন্তা হৈছে আধ্যাত্মিকতাই ঈশ্বৰক আধ্যাত্মিকতাৰ মাজেদি আগবঢ়াই আনি যেতিয়া ব্যৱহাৰিকতাৰ মাজলৈকে লৈ অহা হয়, তাৰ নামেই হৈছে বিজ্ঞান ভাৱনা। গতিকে সেইকাৰণে আধ্যাত্মিকতা এক সূক্ষ্ম বিষয়, নৈব্যক্তিক বিষয়, আৰু এই আধ্যাত্মিকতা সহজতে আমি হাতেৰে চুব পৰা বা অনুভৱ কৰিব পৰা বিষয় নহয়। গতিকে আধ্যাত্মিকতাৰ মাজেদিহে আমি আচলতে ঈশ্বৰক চাব পাৰো, আৰু ঈশ্বৰ সম্পৰ্কে যদি আমাৰ ধাৰণা শুদ্ধ হয়, স্পষ্ট হয়, তেতিয়াহে আমি প্ৰকৃততে বিজ্ঞান মানসিকতাৰ অধিকাৰী হ'ব পাৰিম। ঈশ্বৰ হ'ল মন বুদ্ধিৰ অগোচৰ। মন আৰু বুদ্ধিৰে ঈশ্বৰক পোৱা নাযায়। কোনো মনীষীয়ে, কোনো ঋষিমুনিয়েই ঈশ্বৰক তেনেকে পোৱা নাই। আমাৰ যে ভাগৱত আৰু গীতা পুথি, এই গীতা গ্ৰন্থও কৈছে যে মোক যিয়ে ভক্তি কৰে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, তেবেশে মুকুতি পাইবা বহিলো স্বৰূপ। আমাৰ মাধৱ পুৰুষে নামঘোষাত কৈ গৈছে যে মুখত ৰাম লোৱা, হৃদয়ত তেওঁৰ ৰূপ ধাৰণ কৰা, তেতিয়া তুমি মুক্তি পাবা। অৰ্থাৎ হৃদয়ত ৰূপ ধাৰণ নকৰাকে অন্তৰ, শৰীৰ, মন, বাক্য অৰ্থাৎ কায় মনোবাক্যে ঈশ্বৰৰ ৰূপ ধাৰণ নকৰিলে ঈশ্বৰক কেতিয়াও মানুহে বুজি নাপায়। অৰ্থাৎ মন আৰু বুদ্ধিৰে অৰ্থাৎ যুক্তিৰে কেতিয়াও ঈশ্বৰক পোৱা নাযায়। সেইকাৰণে কোৱা হৈছে যত বাচো নিবৰ্তন্তে অপ্ৰাপ্য মনসা সহ। এই কথাষাৰ চাওকচোন কিমান সুন্দৰ। যত উপনিষদ, তৈত্তিৰীয় উপনিষদত কৈছে যত বাচো নিবৰ্তন্তে অপ্ৰাপ্যা মনসা সহ। তাৰ মানে যৰ পৰা তেওঁৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰি আমাৰ মন বুদ্ধি উভতি আহে,
সেই ঠাই হৈছে ঈশ্বৰৰ নিবাস। তাৰ মানে মন আৰু বুদ্ধিৰে ঈশ্বৰক অনুভৱ কৰিব কেতিয়াও নোৱাৰি। মন আৰু বুদ্ধিৰে যদি আমি ঈশ্বৰক চাব বিচাৰো, তেতিয়াহ'লে এটা এনেকুৱা স্তৰ আহিব যিটো স্তৰৰ পৰা আমি পুনৰ আকৌ উভতি আকৌ আমাৰ পাৰ্থিৱ জীৱনলৈকে আহিব। সেইটো কথা। এতিয়া ঈশ্বৰক জনাৰ কাৰণে এটা উদাহৰণ, আমি সকলোৱে সমুদ্ৰ দেখিছো। সাগৰ বা সমুদ্ৰ নেদেখিলেও সমুদ্ৰৰ যে কল্লোল বা হিল্লোল আছে সেই কথা আমি বুজো। কিন্তু এই কল্লোল আৰু হিল্লোল কি? এক ধ্যানে যদি আমি সমুদ্ৰৰ সেই বহমান সমুদ্ৰৰ এই কল্লোল হিল্লোললৈ চাই থাকো, তেতিয়াহ'লে আমাৰ আপোনা আপুনি চৈতন্যই এক ধৰণৰ বিশ্ব চৈতন্যৰ লগত একীভূত হৈ এক ৰহস্যৰ সৃষ্টি কৰে। আৰু সেই ৰহস্যৰ নামেই হৈছে আধ্যাত্মিকতা। কিন্তু এই সমুদ্ৰৰ কল্লোল হিল্লোল আমি বুজোনে? নুবুজো। ঈশ্বৰো হৈছে তেনেকুৱা, আমাৰ মাজতে আছে কিন্তু আমি নুবুজো। চকুৰ সন্মুখতে কল্লোল হিল্লোল তুলি আছে, কিন্তু তাৰ ৰূপ কেনেকে হল আমি কিন্তু তাক বুজি নাপাওঁ। আৰু চাওক, ঈশ্বৰ তেতিয়াহ'লে বিশ্ব সৃষ্টিৰ গৰাকী হৈও তেওঁ সৰ্বভূততে আছে, সকলো ভূততেই তেওঁ থকা বুলি কৈছে। তেতিয়াহ'লে তেওঁক আমি কেনেকে স্পৰ্শ কৰিম? তেওঁক স্পৰ্শ কৰিব পাৰোনে? পাৰো। যদিহে ভক্তিৰে মনটো উদ্ৰিক্ত কৰিব পাৰো, তেতিয়াহ'লে তেওঁক আমি স্পৰ্শ কৰিব পাৰিম। যেনেকে হিৰণ্যকশিপুৱে কোৱাৰ লগে লগে প্ৰহ্লাদে তেওঁৰ ঈশ্বৰ মৈৰধ্ব স্তম্ভৰ পৰা নৰসিংহ ৰূপত আবিৰ্ভাৱ হোৱাটো বাস্তৱসন্মত এক সত্য আছিলে। সেয়াই হৈছে আমাৰ ঈশ্বৰ। আৰু সেইকাৰণে মকৰাই যেনেকে জাল সৃষ্টি কৰি তাত আবদ্ধ হৈ থাকে, কিন্তু সেই জালখনে মকৰাক ঢুকি নাপায়, জালখনে মকৰাক কিন্তু চিৰদিনৰ কাৰণে আবদ্ধ কৰি ৰাখিব নোৱাৰে। ঠিক একেধৰণে পৰমেশ্বৰেও বিশ্বখন সৃষ্টি কৰে আৰু তাত নিবিষ্ট বা প্ৰবৃষ্ট হৈ থাকে। পিছে তেওঁ সৃষ্টি কৰা বিশ্ব তেওঁৰ এটা অংশহে, সমগ্ৰ নহয়। সেই কথাটো জানিব। আৰু সেইকাৰণে কৈছে কৃষ্ণই বা ঈশ্বৰে কৈছে যে মই একাংশেন স্থিতং জগতক, অৰ্থাৎ মায়াৰে আবৃত হলে তাক সগুণ নাম দিয়া হৈছে, আৰু মায়ামুক্ত বা সমাধিস্থ হোৱা হলে তাক আমি নিৰ্গুণ ব্ৰহ্ম বুলি কওঁ। এই সগুণ আৰু নিৰ্গুণ ব্ৰহ্মৰ কথাটো বৰ জটিল, সূক্ষ্ম, আধ্যাত্মিক, আৰু সেইবোৰ কথা অনুধাৱন কৰাৰ কাৰণে যিসকলৰ প্ৰকৃততে ঈশ্বৰ বিশ্বাস অন্তৰত আছে আৰু সৎ চিত আনন্দময় হব বিচাৰে, তেওঁলোকেহে এই কথাবোৰ ভালকৈ অনুভৱ কৰিব পাৰিব। আৰু এইটোৱে হৈছে উপনিষদৰ জ্ঞান বা ব্ৰহ্মজ্ঞান। ব্ৰহ্মজ্ঞানৰ অধিকাৰীজনেই হৈছে ঈশ্বৰক বুজি পোৱা ব্যক্তি। তেওঁ সগুণ আৰু নিৰ্গুণ ব্ৰহ্মৰ কথা তেওঁ ভালকৈ বুজি পাব। গতিকে আমি দেখিছো যে ভাৰতবৰ্ষই এই ঈশ্বৰ ভাৱনাৰ গুৰু আৰু আজিও গুৰু। ইয়াৰ বিপৰীতে এটা আচৰিত কথা যিটো সঁচা, সেইটো হৈছে ভাৰতৰ বাহিৰৰ যিবোৰ বিজ্ঞানী, এই বিজ্ঞানীৰ ভিতৰত আমি গ্ৰীচৰ যেনেকে ধৰক পাইথাগোৰাছ, চক্ৰেটিছ, প্লেটো, ইজিপ্তৰ নিঅ প্লেটনিয়ান সকল, এইবিলাকে আজিও কিন্তু অতীতৰ পৰাই ভাৰতবৰ্ষৰ যি দৰ্শন তাৰ দ্বাৰা উদ্বুদ্ধ হৈ আছে। আৰু সেইকাৰণে আমি কওঁ যে ভাৰত সকলো বিদ্যাৰে মাতৃ, ধাত্ৰী আৰু ৰক্ষক। এই কথা 20 শতিকাৰ পদাৰ্থ বিজ্ঞানৰ এগৰাকী নোবেল বঁটা বিজয়ী শ্লডিংগাৰে কৈছে কি বুলি চাওক। তেওঁ কৈছে, মই কোটেশনটো উদ্ধৃতি কৰি দিছো, all philosophy succumbs again and again to the hopeless conflict between the theoretical unavailable acceptance of Berkeley and its complete uselessness for understanding the real world. The only solution to this conflict, insofar as any is available to us at all, lies in the ancient wisdom of Upanishad. শ্লডিংগাৰৰ মাই ভিউজ অফ দ্য ৱৰ্ল্ড এই কিতাপখন তেওঁ লিখিছিলে, বিখ্যাত গ্ৰন্থ। এই কিতাপখনত তেওঁ এই কথাখিনি কৈছে যে বিজ্ঞান যিমানেই বাহিৰত খদমদম কৰি নাথাকক কিয়, বিজ্ঞান তেতিয়াহে বিজ্ঞান হয়, সত্যৰূপে প্ৰতিপন্ন হব, যদিহে সেই বিজ্ঞান উপনিষদৰ আধাৰত আধাৰিত বা প্ৰতিষ্ঠিত হয়, উপনিষদক স্বীকাৰ কৰিল। গতিকে এই যে ঈশ্বৰ প্ৰাপ্তি, ভাৰতীয় সংস্কৃতিৰ মৰ্ম কথা, তেতিয়াহ'লে আমি বুজি পালো যে ঈশ্বৰ প্ৰাপ্তিত বাহিৰে
আন একো নহয়। এই ঈশ্বৰ প্ৰাপ্তিৰে আন এটা নাম উমানন্দ বা চৰম আনন্দ। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ সংস্কৃতিয়ে ত্যাগ, তপস্যা আৰু তপোবন, বিশেষকৈ দন্তীয় ত এইকেইটা, এই তিনিটা দন্তীয় তৰে আৰম্ভ হৈছে ত্যাগ, তপস্যা আৰু তপোবন। সেই ধৰণে তিনিটা গৰে তিনিটা মহৎ শব্দৰ সৃষ্টি, গংগা, গায়ত্ৰী, গীতা। গতিকে ত্যাগ, তপস্যা, তপোবন আৰু গংগা, গায়ত্ৰী, গীতা, এই বিষয় কেইটাৰেই ভাৰতীয়ই সুদূৰ অতীতৰ পৰা আজিও তাৰ চৰ্চা কৰি আহিছে আৰু ভাৰতবৰ্ষই তাৰ দ্বাৰাই আজিও প্ৰবুদ্ধ হৈ আহিছে। আগৰ ঋষিয়ে কি কৈছিল? তপোবনৰ ঋষিয়ে কৈছিল যে মা হিংসী, তাৰমানে হিংসা নকৰিবা, মা গৃধ, লোভ নকৰিবা, মন দত্ত দম দয়ধ্বম, অৰ্থাৎ ৰিপুক দমন কৰা, দুখীক দান কৰা, আৰ্ত পীড়িতজনক দয়া কৰা। গতিকে সেইকাৰণে আমি আজিও ভাৰতীয়ই, যি সনাতনী ভাৰতীয়, এই সনাতনী ভাৰতীয়ই আমি সকলো জীৱকে বসুধৈৱ কুটুম্বকম বুলি যে কওঁ, সকলো জীৱকে অৰ্থাৎ গছ, লতা, তৰু, বৃক্ষ, প্ৰাণী, যত জীৱ তত শিৱ বুলি যে কোৱা হয়, এই সকলোকে আমি পৰম চৈতন্য বুলি জ্ঞান কৰো। আৰু সকলোতে আমি ব্ৰহ্মৰ অস্তিত্ব অৰ্থাৎ ঈশ্বৰৰ স্পৰ্শ তাত আমি লাভ কৰো। গতিকে সেইকাৰণেই কোৱা হৈছে যে সকলোতেই যদি ঈশ্বৰ আছে, পৰমাত্মা আছে, পৰমানন্দ আছে, গতিকে সমস্ত জগতখনেই মোৰ নিজৰ বুলিবলৈ একো নাই, কিন্তু গোটেই জগতখনেই মোৰ। চাওকচোন, সূৰ্যই আমাক সকলো দিয়ে, নৈয়ে দিয়ে, বতাহে দিয়ে, আকাশে দিয়ে, তৰু তৃণ, গছ, বৃক্ষ, লতা, লতিকা, সকলোৱে আমাক সদায় দি আছে। সেইবিলাকেতো আমাৰ পৰা একো লোৱা নাই, লৈছেনে? নৈয়ে অবিৰাম গতিত বৈ আছে, বায়ুৱে বতাহ দিয়ে আছে, সূৰ্যই তাপ আৰু পোহৰ দিয়ে আছে, এইয়া প্ৰকৃতিৰ ধৰ্ম। কিন্তু সেইবিলাকে কেতিয়াও আমাৰ পৰা একো লোৱা নাই, কেৱল দিয়াটোৱেই ধৰ্ম। প্ৰাচীন ঋষিমুনি সকলৰো ভাৰতীয় সনাতন আদৰ্শই সংস্কৃতিয়ে কৈছে যে দিয়াটোৱেই হৈছে মানুহৰ ধৰ্ম। তৈতেৰীয় নামৰ উপনিষদত কোৱা হল, তেন ত্যক্তেন ভুঞ্জিথাহা, তুমি ত্যাগ কৰিহে ভোগ কৰিবা, তুমি ভোগ কৰিলে নহব। গোটেই জগত যদি খাব নাপাই ৰৈ আছে, তুমি খাবা কেনেকে হব? গতিকে ভোগৰ আনন্দতকৈ ত্যাগৰ আনন্দ বহু উচ্চৰ। আমি তাৰ উদাহৰণ মনীষীসকলক পাইছো, নহয় জানো? অকমান অনুধাৱন কৰিলেই আমি সেই সুন্দৰ উদাহৰণটো ভালকৈ স্পষ্ট হৈ লব পাৰো। আৰু কি কলে? যে ব্ৰহ্ম অৰ্থাৎ ঈশ্বৰ, যি সনাতন সত্য, আমাৰ ঋষিয়ে ধ্যান কৰি পেলাই কি কলে? যে একেষ্ঠতা সৰ্বভূতান্তৰ আত্মা, ৰূপং ৰূপং প্ৰতিৰূপ বহিষ্য। অৰ্থটো কি? যে সকলো জীৱকে সেৱা কৰিব লাগে ভিতৰৰ পৰা। সেৱক আৰু সেৱাৰ মাজত কেতিয়াও তেতিয়াহে একত্বৰ অনুভৱ হ'ব। মানে সেৱা কৰিব লাগে, সেৱাই ধৰ্ম। আপুনি ৰামকৃষ্ণ পৰমহংস জীৱনলৈ চাওক, সেৱাত বাহিৰেতো তেওঁ একো কৰা নাই। ৰামকৃষ্ণ পৰমহংসৰ নামত যিবিলাক সেৱাশ্ৰম আজি সমগ্ৰ বিশ্বতে হৈছে, তাৰ মূল ভিত্তিটো কি, ঠিক্সটো কি? সেৱা, চাৰ্ভিচ, নহয় জানো? সেইকাৰণে ভাৰতবৰ্ষৰ সংস্কৃতিয়ে আজিও সেৱাকে সদায় উচ্চ স্থান দি আছে। সেইকাৰণে আমাৰ কোৱা হল, একেষ্ঠতা সৰ্বভূতান্তৰ আত্মা, ৰূপং ৰূপং প্ৰতিৰূপ বহিষ্য। সকলো জীৱকে সেৱা কৰা, সেৱাৰ মাজেদি সেৱক আৰু সেৱা একাত্ম হৈ যায়, তেতিয়া আৰু একত্বৰ অনুভৱ হয় আৰু প্ৰকৃত আনন্দ বা সুখ আমি তেতিয়াহে লাভ কৰো। যি কথা আমাৰ গীতাই কৈছে, গীতাৰ কথা কব গলে বহু দীঘলীয়া হৈ যায়, গতিকে গীতাৰ প্ৰসংগলৈ মই এতিয়া আহিব খোজা। গতিকে দেখিলো আমাৰ যি ভাৰতীয় অৰ্থাৎ হিন্দুত্ববাদী দৰ্শন আৰু সংস্কৃতি, তাৰ বিভিন্ন আচাৰ অনুষ্ঠান, ৰীতি নীতি, ধৰ্ম বিশ্বাস, উপাচাৰ, সংস্কাৰ, এইবিলাক আমি অজস্ৰ সংস্কাৰ অনুশীলন কৰি আহিছো। আৰু সেইবিলাক যে কেৱল পৰম্পৰাগত লোক সমাজ নিৰ্ভৰ, তেনেকুৱা নহয়। গতিকে আমাৰ আলোচনাৰ যিটো মূল বিষয় আছিলে যে ভাৰতবৰ্ষৰ সংস্কৃতিৰ যিটো পৰম্পৰাগত ঐতিহ্য, তাৰ যিটো বিজ্ঞান ভিত্তি, এই কেইটামান মই উদাহৰণেৰে মোৰ আজি কথাখিনি, বক্তব্যখিনি মই সামৰিব খুজিছো। গতিকে মূল কেইটামান কথা আমি আমাৰ প্ৰাত্যহিক যিটো ব্যৱহাৰিক জীৱন, এই ব্যৱহাৰিক জীৱনত আমি যিবোৰ
পালন কৰো অনুধাৱন কৰো তাৰ অন্তৰালতনো বিজ্ঞান কি আছে সেই কথা কেইটামান মই এতিয়া আমি জনাব খুজিছো আমি সদায় হাতযোৰকৈ নমস্কাৰ কৰো এইটো এটা মন কৰিবলগীয়া কথা আমাৰ হাতযোৰকৈ নমস্কাৰ কৰা এতিয়া চাওক আজি কোভিডৰ যিটো আগ্ৰাসন বা আক্ৰমণ সমগ্ৰ বিশ্বতে হল চাওক কেনেকৈ পুনৰ হেণ্ডশেক আৰু হাতযোৰ গতিকে হেণ্ডশেকৰ ঠাইত এতিয়া বিশ্বৰ বহু কেইখন দেশে শতাধিক দেশে এতিয়া হেণ্ডশেক নহয় হাতযোৰ কৰিবলৈ শিকিছে এই হাতযোৰৰ ফলত কি হৈছে ইয়াৰ অন্তৰালতনো প্ৰকৃততে কি মহত্ব আছে চাওক হাতযোৰ কৰিলে আমি হাতৰ আঙুলি সমানকৈ ৰাখিব লাগে আৰু বুকুৰ ওপৰত হাত দুখন লৈ হাতযোৰ কৰি আমি মূৰটো অকমান আগলৈকে সেৱা কৰাৰ ভংগীৰে আৰু কি কৰিব লাগে আমি চকু মুদিব লাগে তেতিয়া সেই সময়খিনিত চকু কাণ আৰু মনৰ সন্তুলন ঘটে অৰ্থাৎ একাত্ম হৈ যায় আৰু এই তিনিটা যেতিয়া চকু কাণ আৰু মন একত্ৰ হয় তেতিয়া এটা এনেকুৱা চাপৰ সৃষ্টি হয় সেই চাপৰ ফলত আমাৰ স্মৰণ শক্তি দীৰ্ঘসূত্ৰী হয় সেইটো এটা মন কৰিবলগীয়া কথা আমি যে স্মৰণ কৰিব পাৰো সেইটো দীৰ্ঘৱৰ্তিতা অৰ্থাৎ স্মৰণ শক্তিটো আমাৰ বাঢ়ে একেধৰণে চাওক আমাৰ ভাৰতীয় হিন্দু মহিলাই ভৰিৰ আঙুলিত ৰূপৰ আঙুঠি পিন্ধে যদিও ঠাইভেদে মাত্ৰা আছে বিশেষকৈ আমাৰ অসমীয়া সমাজত এইটো অকমান কম দেখা যায় কিন্তু উত্তৰ ভাৰতীয় সমাজত আমি মহিলাসকলে ভৰিৰ আঙুলিত ৰূপৰ আঙুলি পিন্ধা আমি দেখা পাওঁ কিন্তু তাৰ অন্তৰালতো কি আছে আৰু সাধাৰণতে ভৰিৰ অনামিকা যিটো আঙুলি কেয়া আঙুলিটোৰ কাষৰ এই অনামিকা আঙুলিতে পিন্ধা একে কথা আমি হাতৰ আঙুলিৰ অনামিকা আঙুলিৰ ক্ষেত্ৰতো ক'ব পাৰো গতিকে এই কাৰণটো কি কিয় কেয়া বা বুঢ়া আঙুলিত নহয় অনামিকা আঙুলিত এই ৰূপৰ আঙুঠিটো পিন্ধা হল ভৰিত বিশেষকৈ তাৰ কাৰণটো হৈছে এইটো যে এই অনামিকা আঙুলিৰ পৰা এডাল শিৰা মহিলাৰ জৰায়ুৰে হাওঁফাওলৈকে সংযুক্ত হৈ আছে আৰু ৰূপ যেহেতু ৰূপ হৈছে উৎকৃষ্ট পৰিবাহী গতিকে এই ৰূপ সংযুক্ত হোৱাৰ ফলস্বৰূপে আমাৰ শৰীৰৰ যিটো ৰক্ত সঞ্চালন সেই সঞ্চালনটো নিয়মীয়া হয় আৰু নানা ধৰণৰ হাৰ্ট ফেইল বা ইত্যাদি এনেকুৱা এইবিলাক ৰোগৰ পৰা মুক্ত হ'ব পাৰি আৰু ঘাইকৈ মহিলাৰ যিটো মাহেকীয়া বা ঋতুস্ৰাৱ বুলি কওঁ এই ঋতুস্ৰাৱটো নিয়মীয়া এই কথাটো আমি কিমানেই জানো কিমানেই সেই ধৰণে অনুভৱ কৰো গতিকে এইটো জনাটো আমাৰ কৰ্তব্য নহয়নে আৰু চাওক আমি ভাৰতীয় সমাজত বিশেষকৈ হিন্দু সমাজত এটা তিলক লওঁ কপালৰ সমাজত তিলক মানে এটা ফোট লওঁ আৰু সেই ফোটটো যিকোনো মাংগলিক কাৰ্যৰে এটা ৰীতি হিচাপে আমি পালন কৰো দুচকুৰ সমাজ অংশ মানুহৰ শৰীৰৰ অন্যতম প্ৰধান শিৰাৰ স্থান বুলি কোৱা আৰু এই তিলক যিটো সেইটো ৰঙা কুমকুম বা বগা চন্দনৰ তিলক আমি ব্যৱহাৰ কৰো এই যে ৰঙা কুমকুম বা বগা চন্দন বুলি কোৱা হল ইয়াৰ ৰঙা আৰু বগা চন্দনৰ নহয় বেলেগ কিয় নহল তাৰ কাৰণটো হৈছে এইটোৱেই যে মানুহৰ যিটো হৃত শক্তি অৰ্থাৎ শৰীৰ আৰু মনে হেৰাই পেলোৱা যি শক্তি এই শক্তি এই ৰঙা কুমকুম বা বগা চন্দনে উদ্ধাৰ কৰিব পাৰে তিলক লোৱাৰ সময়ত আৰু এটা কাম হয় আমাৰ এই তিলক লোৱাৰ সময়ত আমি দেখা পাওঁ যে আদ্য চক্ৰৰ ওপৰত এটা চাপ পৰে আৰু সেই চাপে মুখমণ্ডলৰ মাংসপেশীলৈ ৰক্ত সঞ্চালন বেছি বৃদ্ধি কৰি দিয়ে আৰু তাৰ ফলত কি হয় মুখমণ্ডল সপ্ৰতিভ উজ্জ্বল যৌৱনময় হৈ পৰে গতিকে তিলকৰ মূল কাৰণ মানুহৰ হিত যৌৱন উদ্ধাৰ কৰা আৰু নিজকে সপ্ৰতিভ কৰি ৰখা গতিকে এইটো এটা মন কৰিবলগীয়া বিষয় বুলি আমি ভাবো সদায় দেখি থকা এটা বিশেষ অনুষ্ঠান হৈছে মন্দিৰৰ শংখ ঘণ্টা দুন্দুভি এনেকুৱা এইবোৰ বাদ্য যিবোৰ বজোৱা হয় আৰু তাৰ ক্ষেত্ৰত বিশেষকৈ ঘণ্টা বজোৱা যিটো শংখ বা ঘণ্টা শংখধ্বনি বা ঘণ্টা সেইটো এটা আমি ডাঙৰ বিধান হিচাপে ভাৰতবৰ্ষৰ সকলো নহয় গোটেই বিশ্বৰে দেৱ মন্দিৰত এই ঘণ্টা বজোৱা বিষয়টো আছে মন্দিৰৰ যিটো মূল গৰ্ভগৃহ এই গৰ্ভগৃহত প্ৰৱেশৰ যিটো আগমুহূৰ্তত আমি আৰু প্ৰস্থানৰ পূৰ্ব মুহূৰ্তত বিশেষকৈ ঘণ্টা বজাওঁ এই ঘণ্টা বজাই আমি সোমাওঁ সেৱা লওঁ আঁঠু লওঁ আকৌ ওলাই আহি পেলাই ঘণ্টা বজাই আমি তাৰ পৰা প্ৰস্থান কৰো আমাৰ যে আগম শাস্ত্ৰবিলাক আছে শাস্ত্ৰ দুবিধ দেই আগম আৰু নিগম আগম শাস্ত্ৰই কৈছে যে ঘণ্টাৰ যিটো শব্দ
এই শব্দই তাৰ চাৰিওফালে থকা মন্দিৰৰ চৌপাশে থকা যিটো অপশক্তিবিলাক চকুৰে নেদেখো, এই অপশক্তিবিলাক নাইকিয়া কৰে। আৰু এই শব্দ ঈশ্বৰৰো প্ৰিয়। তাৰমানে আমাৰ আধ্যাত্মিক চিন্তা আমাৰ বৃদ্ধি কৰে, গতিকে ঈশ্বৰ ভাৱনা আমাৰ সূক্ষ্ম হৈ পৰে। গতিকে ইয়াৰ প্ৰয়োগৰ যিটো বৈজ্ঞানিক ভিত্তি, সেই বৈজ্ঞানিক ভিত্তিটো কি হৈছে যে ঘণ্টা বজালে আমাৰ মনটো স্বচ্ছ হয়, মনৰ চঞ্চলতা নাইকিয়া হৈ যায়, আৰু ঈশ্বৰ উপাসনাৰ কাৰণে মনটো একাত্ম হৈ উঠে। গতিকে শব্দৰ যি মহিমা বা কালিকা, সেই কালিকা এটা ডাঙৰ গুণ। আৰু যেতিয়া এটা মন্দিৰত অজস্ৰ বা কেইবাটাও ঘণ্টা সমস্বৰে এটা ৰাগত, এটা তালত বা সমলয় হিচাপে বাজি উঠিব, তেতিয়া একাধিক ঘণ্টাৰ যি শব্দ প্ৰতিশব্দ, তাৰ যিটো শব্দ প্ৰতিশব্দৰ আক্ৰমণ, সেই আক্ৰমণে কি কৰে, আমাৰ মগজটোক সক্ৰিয় কৰে। আৰু শৰীৰৰ যি ৰোগ আৰোগ্য কেন্দ্ৰ আছে, সেই কেন্দ্ৰবিলাক যি 7টা কেন্দ্ৰ বুলি আমি কওঁ, সেই 7টা কেন্দ্ৰই শক্তি লাভ কৰি মন আৰু মগজক যিবিলাক নিগেটিভ চিন্তা, নয়াৰ্থক চিন্তা, তাৰ পৰা আমাক মুক্ত কৰে। গতিকে এইটো এটা ডাঙৰ অনুধাৱন কৰিবলগীয়া বিষয়। আজি এই কাতিৰ দ্বিতীয় দিন গ'ল, কালি অৰ্থাৎ কালি কাতি বিহু গ'ল। আৰু কাতি বিহুৰ দিনাখনে আমি তুলসীক এক অনবদ্য পূজাৰ উপহাৰ হিচাপে, উপাচাৰ হিচাপে গ্ৰহণ কৰোঁ। এই তুলসী কিমান যে উপকাৰ তাৰ আছে, বৈজ্ঞানিক ভিত্তি আছে, এবাৰ আমি অনুধাৱন কৰি চাওঁ। হিন্দু ধৰ্মই বা হিন্দু সংস্কৃতিয়ে তুলসীক মাতৃৰ মৰ্যাদা দিছে, আৰু বিভিন্ন শাস্ত্ৰয়ো তুলসীক মাতৃৰ ৰূপত গণ্য কৰাৰ কথা আমি পাওঁ। আৰু বিশ্বৰ বিভিন্ন ঠাইতে, কিন্তু কেৱল ভাৰততে নহয়, এই তুলসীৰ পূজা কৰা নিয়ম প্ৰচলিত আছে। আগৰ সনাতন যিসকল বৈদিক ঋষি, তেওঁলোকে তুলসীৰ গভীৰ মহিমা আৰু উপকাৰিতা তেওঁলোকে উপলব্ধি কৰি তুলসীক মাতৃৰ স্থানত অভিষিক্ত কৰিছে, আৰু উপাসনা কৰাৰ পদ্ধতি তেওঁলোকে আমাক দি থৈ গৈছে। গতিকে মানুহৰ কল্যাণৰ কাৰণে তুলসী হৈছে সঞ্জীৱনী স্বৰূপ। তুলসীৰ ভালেমান ঔষধি গুণো আছে। প্ৰতি কাপ চাহ বা আন আন ধৰণে তুলসীৰ ৰস সেৱন কৰিলে আমাৰ মানুহৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা, সি বহু বৃদ্ধি কৰে, শৰীৰক ভাৰসাম্য দিয়ে, আৰু দীৰ্ঘকাললৈ মানুহৰ শৰীৰটোক নিৰোগী কৰি ৰাখে। গতিকে আন এটা গুণ হৈছে যে ঘৰৰ কাষতে বা প্ৰৱেশ পথত তুলসীৰ গছ যদি আমি ৰোৱা থাকে, তেতিয়াহ'লে তুলসীৰ চৌপাশে তাৰ সুন্দৰ অম্লজান গেছ পাওঁ, আৰু বিভিন্ন পোক পতংগ, মহ দাহ আদিৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। গতিকে তুলসীক আমি বৰমাল্য স্থান দিওঁ, এইটো এটা মন কৰিবলগীয়া। আৰু আমি দেখা পাওঁ যে তুলসীৰ গুৰিত অসমীয়া বা আমাৰ অসমৰ মহিলাসকলে গুৰি মচি পানী ঢালে, মাৰোৱাৰীসকলে তুলসী দৰা কইনা সাজি বিয়া পাতে, অসমৰ ঠায়ে ঠায়ে গোপাল, বাৰগোপাল বহুৱাই তেওঁলোকৰ তুলসীৰ সেৱা সৎকাৰ কৰে। গতিকে তুলসীক আকৌ আমি পবিত্ৰ লক্ষ্মী জ্ঞান কৰোঁ। কাৰণটো হৈছে ব্ৰহ্মবৈবৰ্ত নামৰ যিখন পুৰাণ, সেই পুৰাণ মতে শ্ৰীকৃষ্ণৰ এগৰাকী মহিষী, অষ্টমহিষী আছিল নহয়, 8গৰাকী পত্নী। সেই মহিষীৰ এগৰাকী মহিষীৰ নাম হৈছে বৃন্দা, শ্ৰীকৃষ্ণৰ পত্নী। গতিকে শ্ৰীকৃষ্ণ চলাৰ সময়ত বৈকুণ্ঠমুখী হোৱাৰ পিছত আগে আগে বৃন্দাই তেওঁক কৈছিল, হে প্ৰভু, মোক তুমি চিৰদিন মোক একো দিব নালাগে, কিন্তু মই যাতে জগতত পূজনীয় হৈ থাকিব পাৰো, তাৰ কাৰণে তুমি কিবা এটা ব্যৱস্থা। তেতিয়া কৃষ্ণৰ প্ৰসাদত বৃন্দাই কি হল, কৃষ্ণই কলে যে তুমি তুলসী ৰূপে চিৰদিন মানুহৰ সমাদৰ লাভ কৰিব পাৰিবা। গতিকে সেইকাৰণে বৃন্দা যিহেতু ভগৱানৰ পত্নী, কৃষ্ণৰ পত্নী, সেইকাৰণে তুলসী সাক্ষাৎ লক্ষ্মী স্বৰূপা বুলি কোৱা হৈছে। আৰু এই ধৰণে ভালেমান উদাহৰণ আমি দিব পাৰো। সেইবোৰ উদাহৰণ বহুখিনি কথা আছে, গতিকে সময়ৰলৈকেও লক্ষ্য ৰাখিব লাগিব। তুলসীৰ লগতে আমি ওম ধ্বনি ব্যৱহাৰৰ কথা এইবিলাক আছে, ৰংগুলিৰ ব্যৱহাৰৰ কথা আছে, মানুহেনো কিয় ব্ৰত উপবাস ৰাখিবলগীয়া হয়, সেইবোৰ কথা আছে। গতিকে আমাৰ অসমৰ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ যি সমাজ জীৱন, তাত বহু বৈজ্ঞানিক চিন্তন মননৰ দ্বাৰা উদ্বুদ্ধ হৈ আছে,
প্ৰতি খোজতেই বিজ্ঞান আচৰিত ধৰণে আমাৰ সোমাই আছে আৰু সেইবোৰ কথাৰ লেখ লৈ শেষ কৰিব নোৱাৰি। গতিকে আজিৰ এই অনুষ্ঠানটোৱে নিশ্চয় আমাৰ যিটো এটা বিশেষ বিন্দু, এই বিন্দুৰ অনুষ্ঠানটিয়ে নিশ্চয় পঢ়ুৱৈসকলক সমাদৃত কৰিব বুলি আমি আশা কৰিছো। আৰু শেষ হৈও শেষ নোহোৱা কৈ যেন একো জীৱনত মই ক'বই নোৱাৰিলো তেনে এক অনুভৱ আৰু অনুভূতিৰে বিশেষকৈ মোৰ ভাতৃপ্ৰতিম নীলাঞ্জন দে ডাঙৰীয়া মই খুব ভাল পাইছো। আৰু তেখেতৰ লগত যিটো মোৰ হৃদয় সংবাদ আজি মাধ্যমৰ যোগেদি হৈছে আৰু তাৰ জৰিয়তে সকলো শ্ৰোতা দৰ্শক বন্ধু বান্ধৱী হিতাকাংক্ষী মোৰ বিশেষকৈ বৰাকৰ বন্ধুসকল আৰু আন যিসকল অংশীদাৰ হৈছে সকলোৰে মই শুভ কামনা কৰিছো। আৰু নিশ্চয় ঈশ্বৰে সকলোকে আনন্দ দান কৰিব, স্বৰ্গীয় আনন্দ দান কৰিব। তাৰে কামনাৰে সময়ৰ প্ৰতি লক্ষ্য ৰাখি বহুখিনি ক'বলগীয়া আছিল যদিও শেষ হৈও শেষ নোহোৱা এই অধ্যায়ৰ মই ইমানতেই সামৰণি মাৰিছো। নমস্কাৰ। নমস্কার। বাংলায় বলে শেষ হয়েও বাংলায় বলুন স্যার। মানে I have no word actually to say. हिंदी में ही बोलना पड़ेगा। बहुत अच्छा लगा सर, बहुत अच्छा लगा। और इतने सारे हम लोग दो यहाँ पे बैठे हुए थे और पूरा सुन रहे थे आपको। इतने सारे किस पॉइंट को पकड़ो কোন পয়েন্ট যে ধরবো আমি নিজেই বুঝতে পারছিলাম না স্যার। এত সুন্দর লাগলো। আর কি বলবো স্যার, আমি মানে আশা করি আমাদের ইউটিউবে তো এটা দেওয়াই থাকবে এবং সবাই এটা শুনতে পাবে। এবং আপনাকে অসংখ্য ধন্যবাদ স্যার আমাদের করিমগঞ্জ জেলা সমিতির পক্ষ থেকে। আর আমাদের সামনে দুর্গাপূজা, শারদীয়ার শুভেচ্ছা রইল। আর দর্শকদের যারা আজকে আমাদের সাথে ছিলেন তাদেরকে অসংখ্য ধন্যবাদ। এবং সেই সাথে আরেকটা ব্যাপার হচ্ছে যে আমরা পুজোর জন্য 2 সপ্তাহ আমরা থাকবো না লাইনে, অনলাইন প্রোগ্রামটা বন্ধ থাকবে। তারপরে আবার নভেম্বর থেকে শুরু হয়ে যাবে আবার। তো সবাইকে দুর্গাপূজার শুভেচ্ছা। সবাই সুস্থ থাকুন, ভালো থাকুন। স্যার আপনাকে অসংখ্য ধন্যবাদ আবার এত সুন্দর একটা পরিবেশন আমাদেরকে করলেন, সেটা সত্যিই মানে থাকবে আমাদের কাছে। ধন্যবাদ স্যার। লগ পাম কেতিয়া আহে জনাব। ধন্যবাদ স্যার।